ঘগ্ৰাপাৰাত সদৌ অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক প্ৰতিষ্ঠা দিৱস। সদৌ অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সন্থাৰ 39 সংখ্যক প্ৰতিষ্ঠা দিৱস নলবাৰী জিলা মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সন্থাৰ উদ্যোগত শুক্ৰবাৰে ঘগ্ৰাপাৰাস্থিত বনভাগ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। বিদ্যালয়খনৰ ডক্টৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত দিনৰ 12 বজাত সংস্থাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল ভূঞাই আগবঢ়োৱা অনুষ্ঠানত মুকলি আৰু সম্বৰ্ধনা অনুষ্ঠানখন সঞ্চালনা কৰে নলবাৰী জিলা মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সন্থাৰ সভাপতি দীনেশ তালুকদাৰে। মুকলি সভাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে নলবাৰী জিলাৰ কৰ্মচাৰী পৰিষদৰ পংকজ বৰ্মনে। আদৰণি ভাষণ দিয়া বনভাগ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ডাক্তৰ মুনীন্দ্ৰ ৰাজবংশীয়ে। সভাত নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি বিকাশ ভট্টাচাৰ্য, নলবাৰী জিলা মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সন্থাৰ প্ৰাক্তন সভাপতি যতীন্দ্ৰ পল্লৱ শৰ্মা, বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তপন বৈশ্য, নলবাৰী জিলা সাংবাদিক সন্থাৰ সভাপতি বীৰেন কলিতা, প্ৰতিষ্ঠাপক বিজিত ডেকা আদি উপস্থিত থাকে। মুকলি সভাত 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সহায়ক সন্থাৰ সদস্যৰ পৰিয়ালৰ 5 গৰাকী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়কসকল উপস্থিত থাকে। অসম মাধ্যমিক বিদ্যালয় সহায়ক সংস্থাৰ আজি 39 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আজি এই প্ৰতিষ্ঠা দিৱসৰ শুভ মুহূৰ্তত অসমৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ সহায়কক আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ প্ৰতিষ্ঠা দিৱসৰ। আৰু এই প্ৰতিষ্ঠা দিৱস আজি নলবাৰী জিলাত বনভাগ জুনিয়ৰ কলেজত নলবাৰী জিলা সমিতিয়ে অনুষ্ঠিত কৰিছে। আমাক ইয়াত আমন্ত্ৰণ জনাইছে, আমি ইয়াত উপস্থিত হৈছোঁ আৰু আপ্লুত হৈছোঁ। খুব সুন্দৰ পৰিৱেশত প্ৰতিষ্ঠা দিৱস ইয়াত উদযাপিত হৈছে আৰু প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে বিগত সময়ত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক। আৰু আজি চক্ৰৱৰ্তী ছাৰে কোৱাৰ লেখীয়াকৈ আমাৰ এটাই মূলত আমাৰ আহ্বান অসম চৰকাৰলৈ, অসমৰ মাধ্যমিক বিদ্যালয়সমূহৰ যি সহায়কসকল আছে সেইসকলে বছৰ বছৰ ধৰি পদোন্নতিৰ পৰা বঞ্চিত হৈ আহিছে আৰু এই বঞ্চনা পৰা মুক্ত কৰি সকলোকে পদোন্নতি দিয়ক, যাতে আৰু অধিক কৰ্মদীপ্ততাৰে তেখেতসকলে সেৱা আগবঢ়াব পাৰে। মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সন্থাৰ 39 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে নলবাৰী জিলা সমিতিয়ে বনভাগ জুনিয়ৰ কলেজত পালন কৰা আজিৰ প্ৰতিষ্ঠা দিৱসত আমি সকলোৱে শুভেচ্ছা জনাইছোঁ। অনাগত দিনত গতিশীল আৰু পদ্ধতিগত চিন্তা চৰ্চাৰ জৰিয়তে এই সংস্থাটো আগবাঢ়ি যাওক। তাৰ লগে লগে আমি কৰ্তৃপক্ষক আহ্বান জনাইছোঁ যে দীৰ্ঘদিন ধৰি 20-25 বছৰে কোনো ধৰণৰ পদোন্নতি নোহোৱাকৈ বঞ্চিত হৈ থকা এই কাৰ্যালয় সহায়কক নিম্ন পৰ্যায়ৰ কাৰ্যালয় সহায়কৰ পৰা উচ্চ বৰ্গৰ কাৰ্যালয় সহায়কলৈ পদোন্নতি দিয়ক, এই দাবী আজি শুভ মুহূৰ্তত কৰিছোঁ আৰু আটাইলৈ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। বীৰেন কলিতাৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।